সকলোকে প্ৰভুৰ নামত জয় মাছি। মই জানিছোঁ ৰোমান্স চেপ্টাৰ 10 ভাৰ্ছ 1 পৰা 13 লৈকে, ৰোমিয়া চেপ্টাৰ 10 অধ্যায় 1 পৰা 13 লৈকে। ইয়াত আজি আমাৰ কি হৈছে, আজি আমি চাম। হে ভাইবিলাক, মোৰ হৃদয়ৰ বাঞ্ছনা আৰু তেওঁবিলাকৰ কাৰণে ঈশ্বৰৰ আগত প্ৰাৰ্থনা এই যে তেওঁবিলাকে পৰিত্ৰাণ পায়। ঈশ্বৰলৈ তেওঁবিলাকৰ উৎসাহ আছে বুলি মই তেওঁবিলাকৰ পক্ষে সাক্ষ্য দিছোঁ, কিন্তু সেই উৎসাহ জ্ঞান অনুসাৰে নহয়, কাৰণ তেওঁবিলাকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰটো স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ'ল। কিয়নো ধাৰ্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেকজনলৈ খ্ৰীষ্টৰ বিধান শেষ সুখ। কাৰণ মচীয়ে লিখিছে যে, যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে, তেওঁহে তাৰ দ্বাৰাই জীৱ। কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয়, তুমি নিজ হৃদয়ত নকবা যে স্বৰ্গলৈ কোন উঠিব, অনৰ্থক খ্ৰীষ্টক নমাই আনিবলৈ বা আগাত ঠাইলৈ কোন নামিব, অৰ্থাৎ মৃতবিলাকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ। কিন্তু কি কয়, সেই বাক্য তোমাৰ ওচৰতে, তোমাৰ মুখত আৰু তোমাৰ চিন্তাতে আছে। সেয়ে আমি ঘোষণা কৰা বিশ্বাসৰ বাক্য, কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা, তেন্তে পৰিত্ৰাণ পাবা। কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো শাস্ত্ৰই কৈছে, যি কোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব। কাৰণ যিহূদী কি গ্ৰীক ইয়াৰ একো প্ৰভেদ নাই, কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে। যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, সেই সকলো তেওঁ ধনৱান। কাৰণ যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। আজি আমাক বাইবেলত কৈছে, যোন মানুহে ঈশ্বৰক বিশ্বাস কৰি প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব বুলি কৈছে। আৰু প্ৰভুত যোন মানুহে লাগি থাকে তেওঁ ধনৱান বুলি কৈছে। কিয়নো আমাক আজি বাইবেলত কৈছে, আমাক আত্মাৰ্থে ধনী হ'ব দিছে, ঈশ্বৰৰ লগত ভালদৰে লাগিব দিছে। কিয়নো আমাৰ পৰা ঈশ্বৰে একো নিবিচাৰে, এজন ভাল মানুহ হৈ ঈশ্বৰৰ লগত ভালদৰে লাগি থকাটোহে বিচাৰে আৰু ঈশ্বৰৰ পিছে পিছে যোৱাটোহে বিচাৰে। সেইকাৰণে আহক আমি বাইবেলত কোৱা মতে চলি যাওঁ।